Students, এই ভিডিওটিতে আমি এক্সারসাইজ 2.2 কোয়েশ্চন নাম্বার 7 এর সলিউশন করিম। কোয়েশ্চন নাম্বার 7 দিছে হাউ মেনি 1/2 are there in 6/4? Illustrate with the help of diagram. প্রশ্ন কোথা হৈছে 4 ভাগৰ 6ত 1/2 কেইটা আছে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা বুলি কৈছে। হলদে মন কৰিবা মানে 4 ভাগৰ 6 এই 4 ভাগৰ 6ত 1/2 মানে হাফ কেইটা আছে আমাক সুধিছে প্ৰশ্নটোত। আমি প্ৰশ্নটোৰ সমাধান কৰিম 4 ভাগৰ 6ক আমি হৰণ কৰি দিম এই 1/2 ৰে। আহা ইয়াৰ সমাধান আমি কৰো। কোৱেশ্চন নম্বৰ 7 এৰ সলিউশন চাবা 6/4 ডিভাইড কৰি দিম আমি 1/2 ৰে। ভালদৰে মন কৰিবা আমাক প্ৰশ্ন সুধিছিল মানে 4 ভাগৰ 6ত 1/2 কেইটা আছে বুলি সুধিছে। 4 ভাগৰ 6ক আমি হৰণ কৰি দিম 1/2 ৰে। 6/4 রাখিবা এই ডিভাইডার ঠাইত মাল্টিপ্লাই দিবা। মাল্টিপ্লাই দিলে কি হ'ব উলটি যাব ফ্ৰেকশন টো উলটি গলে হ'ব 2/1। এই 2 দি প্লাই 4 কাটিব পাৰি 2 2 যা 4। এই 2 দি প্লাই আকৌ 6 কাটিব পাৰি 2 3 যা হল 6। তেন্তে আমি পালো ইয়াৰ সমাধান পালো 3। ইয়াত আমি লিখিব পাৰো therefore there are there are three numbers 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 of 1/2 are there in 6/4 মানে 4 ভাগৰ 6ত 1/2 আছে কেইটা তিনিটা। ইয়াত আমি লিখিব পাৰো এতেকে 4 ভাগৰ 6ত 1/2 তিনিটা আছে যেহেতু আমাক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব দিছে তেন্তে আমি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিবলৈ হলে প্ৰথমে আমি কৰিম এই 4 ভাগৰ 6 অংশটো আমি লৈ লওঁ। এই 4 ভাগৰ 6 অংশটো আমি ললো 2 2 গুণ 4 2 3 গুণ 6 ইয়াক কাটিব পাৰো। ইয়াক পালো 3/2। যেহেতু এটা অপকৃত ভগ্নাংশ ইয়াক আমি লিখিব পাৰো 2 দি প্লাই যদি আমি 3 ক ডিভাইড কৰো তেন্তে হ'ব 2 1 যা 2 থাকিল 1। ইয়াক আমি লিখিব পাৰো এই 2 তলত থকা 2 এ লিখিবা। এই কোৱেশ্চন মানে ভাগফল যি আছে ইয়াক লিখিব পাৰো আৰু এই 1 আমি ওপৰত লিখিব পাৰো। তেন্তে ইয়াক আমি ডায়াগ্ৰাম সহাৰে বুজিব পাৰিম যে এটা হ'ব এটা গোটা অংশ এটা ললো যে ইয়াত আমি কেইটা অংশ পালো চাবা। প্ৰথমে পালো আমি এটা গোটা অংশ পালো। এই গোটা অংশটোৰ আধা আমি কৰিম এটা পাৰ্ট পালো মানে 1 2 কেইটা পাৰ্ট পালো টোটাল 3টা পাৰ্ট পালো মানে 3টা অংশৰ দ্বাৰা ইয়াক বিভক্ত আমি নিৰ্ণয় কৰিব পাৰো। মানে আমি ইয়াক প্ৰমাণ মানে দেখাব পাৰো কি আমাক দিছে চিত্ৰ সহায়ত ব্যাখ্যা কৰা বুলি কৈছে। প্ৰথমে চাবা আমি এটা অংশ ললো আকৌ বাকি যি এটা অংশ আছিল সেই অংশটোৰ আমি আধা কৰি দিলো। তেন্তে মানে 6/4ত 1/2 কেইটা হ'ব তিনিটা 1 2 আৰু 3টা হ'ব। এটাই হল ইয়াৰ সমাধান।